আপোনালোকক বস্তু এটা দেখাম দেই। এইখন দিখৌ নদী। এই দিখৌ নদী এনেকুৱা এটা যে বস্তু আছে বহুত মানুহে নাজানে, আজি দেখুৱাইছোঁ আপোনালোকক। এই দিখৌৰ মাজত শিল আছে। ইয়াত দেখিছেনে, দুৰ্গম সিপাৰৰ পৰা সিপাৰলৈকে শিল আছে। এইপিনে এখন পাহাৰ নাগিনিমৰা। তাৰপাছত এই শিলৰ মাজে পানীটো সিপাৰলৈ যায়। এই পাৰৰ পৰা সেই পাৰলৈকে শিলেই আছে দিখৌৰ মাজত। তাৰপাছত পানী গৈ থকা জেগাডোখৰ দেখুৱাইছোঁ। এইফালে দেখিছানে, এনেকৈ দিখৌৰ মাজেৰে পাৰ হয় পানী। ইয়াত শিলৰ মাজেৰে পাৰ হৈ সিপাৰলৈ যায়গৈ। সেইখন নাগিনিমৰা পাহাৰখন। এইপিনে মাজে মাজে শিলৰ মাজে আপোনাৰ এতিয়া অলপ পানীটো বাঢ়ি আছে, নহ'লে মানে এইডোখৰ পাৰ হৈ সিপাৰলৈ যাব পাৰি। এতিয়া এইপিনে অকণ বহল হৈ আছে পানীটো। সেয়া সেইপিনে পানী দিছে, সিপাৰৰ পৰা সিপাৰলৈ গোটেই শিলেই আছে। গোটেই শিলেই আছে। মানুহ খোজকাঢ়ি ঘূৰি ফুৰিব পাৰি দিখৌৰ মাজত। এখন দিখৌখন সিপাই সেইপিনে দিখৌখন সিপাই সেইটো চাইডে আছে। সেইখন দিখৌ গোটেইবোৰ শিলেই আছে। শিলৰ মাজেৰে পাৰ হৈ সিপাৰৰ পৰা সিপাৰলৈকে শিলেই আছে।